শালা আজি তোর ধরে দেরি হল যে মালিকে আমার কি করবো তুই ভাবছা না একবার এই চুলি খিন্দা কাটাতে দেৰি হ'লে মোৰ এই চুলি কিটা লাগাত ধরে মানে আজি মিলাবা লাগবো যে কিবা এটা দিব নহলে মালিকে যো তই মালিকে যদি যাই গালি পাৰে অলপ তই বুজাবি কিন্তু তুই মই আছো ন তুই চিন্তা কিয় করছ হ্যাঁ আহে অঙ্কলে অ মালিক না কিয় ইমান দেৰি হ'ল যে আজি এই টাইম চাইছা না নাই 11টা বাজি গেল নহয় মালিক চুলি খিন্দা দীঘা হৈ আছিল সেইকাৰণে কাটবা গিলো আৰু তাৰ কাৰণে অলপ দেৰি হ'ল দে আৰু চুলি কাটাতে দেৰি হ'ল বুলি নহ'ব নহয় এতিয়া হাজিৰাৰ টাইমত কাবা চুলি কাটে নেকি ৰ মালিক ইয়াতে এটা কথা আছে না আমি হাজিৰা কৰি থাকিলে আমাৰ চুলিটা বাঢ়িয়ে থাকিব না আচ্ছা ঠিক আছে হ'ব দে লেকচাৰ মাৰি থাকবা নালাগে একজনে খৰি ফালবি যা আৰু একজনে সেই বুনখিনি সিফালে বুন আছে অলপমান জংঘল হৈ আছে সেইখিনি চাফা কৰি দিবি যা লেকচাৰ মাৰি থাকবা নালাগে যা ৰ শুনচোন ঐ তোকচোন মই কালিয়ে কৈছিলো আহাতে বিকিদাওখান আনবি বুলি তোৰ কদালখান আনলি যে কদালখানেদি কি বুন জুৰবা পাৰবি নেকি তুই নাই মালিক বিকিটাখন বিচাৰিয়ে নাপালোঁ তহঁতে যে কি হাজিৰা কৰবি ৰ আমাৰ ঘৰৰ খান আছে নেকি চাং ৰ এইখান পাইছো এইখান ল কোদাল খান থ মালিক কিন্তু জানাই কেন এখানে দিব আর কি দিব তার বাহিরে থাকবা লাগিল তার তাতে কিবা এখানে দিয়া এখানে জুরবি তুই তোর সাদাখিনি মারা হব না বলে আজি এই ৰহে মাৰি আছো এইগিলা খোৱা সকলে হোৱা বস্তু নহয় নহয় এইগিলা এটা জলদি মাৰ সোনকালে মাৰ ধৰ কাম সাদাখিনি খাই কেনে কামত ধরবা লাগে আর মার জলদি এখান কি কাশি দিছে মালিকে এখান কাছে দি আর জঙ্গল জুরবা পারবি না তুই ধারে আছে না কি আছে কাশি খান এখান কাশি গুহ কাটা নাযায় এখান মালিকে কি কাশি দিব তাকেতো চিন্তা কৰি আছো ৰ মই এবাৰ কি কৰি আছে কামত বা ধৰিলা নাই চাই ঘৰত তোহাৰ ইয়াতে বহি আছা কাম আৰম্ভ নধৰোঁতে তোহাৰ বহিব আৰম্ভ কৰিলিয়ে চাদা এক খোলা খাই লওঁ ৰ মালিক এই 11টা বাজিল খবৰ ৰাখছা না তোহোন রসুন র মালিক আমি কাম এখানে করলে বাঘে ধরা দিম বুঝি কো না পোয়া রসুন लेकिन एक सेकंड কি গুছাল কি কৰবা লাগছা এইগিলাখান কি পুখুৰীখন দিম বুলি ভাবছা নেকি পুখুৰীখন বা হেৰি দেখোন ইফালে পুখুৰীখন বা আৰম্ভ কৰিলি হে ভগৱান হে প্ৰভু हे हरि राम कृष्ण जगन्नाथ प्रेमानंद ये क्या हुआ মাথা এটা নষ্ট কৰি দিব হেঁতে ইহঁতক হাজিৰা দিয়ে ভুল কৰিলো মই আৰু এটা বা কি কৰিছে সিফালে চাবা যাওঁ ৰ তাকো আয়ু কি করলে গিলা আয়ু ইমান দামি চন্দন পুলি গিলা গোটাই জুৰি শেষ কৰি দিল কিমান টাকা দি আনছিল গিলা পুলি গিলা কিনি গম পোৱা তো গাইজ সেইখিনিলৈকে যদি ভিডিঅ'টো চাই আছে যদি ভাল লাগিছে এটা লাইক আৰু এটা কমেণ্ট আৰু লগতে এটা শ্বেয়াৰ কৰি দিব কাৰণ ভিডিঅ' এটা বনোৱাতে বহুত কষ্ট হয় আৰু ভিডিঅ' শ্বট লোৱাতে যিমান কষ্ট নহয় এডিট কৰাতে তাৰ 3 গুণ কষ্ট হয় আৰু লগতে এনেকুৱা কমেডি ভিডিঅ' পাই থাকিবলৈ মোৰ ফেচবুক পেজ আৰু ইনষ্টাগ্ৰাম আইডিটো ফ'ল' কৰি দিব আৰু গতিকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগ পাম পাৰ্ট 2